পূব বৰেগীপাৰৰ পশ্চিম মহিলা পাৰাৰ সৌজন্যত বিগত 28টা বসন্ত গৰকাই অনুষ্ঠান আজি আমাৰ অতি হেঁপাহ আৰু মনোৰঞ্জনৰ খেলখন আমি উপভোগ কৰিবৰ বাবে গৈ আছো। আৰু ইন্দিয়াৰ মাজত এটা কৰোঁতে পুনৰ ভাল লাগি গৈছে, সুন্দৰভাৱে দৌৰিছে, দৌৰি বল আগবাঢ়ি গৈছে। এয়া আউট হোৱা নাই, এয়া মাইছা হানে দৌৰিছে। এতিয়া গৰম পুৰিয়াই সুন্দৰভাৱে মাৰিছিল, কিন্তু বলটো আয়ত্ব কৰিব নোৱাৰিলে পুনাৰাম কুমাৰে। লাহেকৈ এতিয়া লোকেশ্বৰে দৌৰিছে, আমি দেখিবলৈ পাইছো। লোকেশ্বৰ আৰু ভণ্ডেশ্বৰ গুটিয়াৰ মাজত আমি অৰি দেখিবলৈ পাইছো। মাইছাৰ পিছত এই সুন্দৰ মৃদুলত আহিছে, এই সুন্দৰ খাটাৰামে বলটো সুন্দৰ টকৰুৰ পিছত এয়া ইন্দ্ৰ এই টকৰু তীব্ৰভাৱে বলটো লৈ গৈছে, আগুৱাই গৈছে। এয়া তনুই সুন্দৰভাৱে ধৰিছে। বৰমপুৰীয়াৰ হাতত বলটো তীব্ৰভাৱে যুদ্ধ লাগিছে। ইন্দ্ৰ আৰু টকৰু যুদ্ধ এয়া খেলখন আজি বহু বছৰ হ'ল, 25 বছৰ পৰা হৈ গ'ল আমি খেলি আছোঁ। তাৰপাছত আপোনাৰ মোৰ বয়স 70 বছৰ, ফুটবল খেলি আছোঁ, খেলি ভাল লাগে, ভাল লাগে। পৰিছে আগতেও খেলিছিলোঁ আৰু এতিয়াও খেলি আছোঁ বৰ্তমান। এতিয়া 25 বছৰ পৰা হৈ গ'ল, 26-27 মাহ হ'লে কিজানি এনেকৈ বৰ্তমান খেলি আছোঁ। এই এটা সময়ত বাৰু অলপ পাহৰা যায়, আগৰ হেৰিটো চলি আছেতো, ভাল লাগিছে। আজি গ'ল খাবহে, গ'ল দিব নোৱাৰিলোঁ বাৰু। ইয়াতে প্ৰায় সংখ্যক লোকে মোটামুটি 65ৰ ওপৰত আছে। আমি এলাগি নকৰি আজিৰ এই অনুষ্ঠানত বিহুৰ দিনাখন তেওঁলোকক এক মনোৰঞ্জন দিবৰ বাবে আমি চেষ্টা কৰিছিলোঁ। বিগত আমাৰ 28টা বসন্ত গৰকিছে, এইবাৰ 29টা বসন্ত আমাৰ মাজত পৰিলক্ষিত হৈছে। গতিকে আজি অনুষ্ঠানটি বৰ ধুনীয়া আৰু সুন্দৰ, গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। আমাৰ এই অঞ্চলৰ ৰাইজে সহযোগ কৰে, গতিকে অনাগত দিনতো এনেকুৱাকৈ খেলখন অনুষ্ঠিত হ'বৰ বাবে আমি আগবাঢ়িছোঁ। গোল খুঁটিৰ বহু দূৰলৈ আউটত আছে বল। এয়া লাহে আহিছে, বলটো সুন্দৰকৈ মাৰি পঠিয়াইছিল ইতিমধ্যে লৰেশ্বৰ মহাজনে বলটো আয়ত্ত কৰিলে। গলকিপাৰে তেওঁ সুন্দৰভাৱে বহু দূৰলৈ চট মাৰি পঠিওৱাত বলটো মাৰি এয়া ভদ্ৰেশ্বৰ গুটিয়াই আয়ত্ত কৰি দূৰলৈ মাৰি পঠিয়াইছে। ৰেফাৰীয়ে নিৰ্দেশ দিছে, সুন্দৰভাৱে লৈ গৈছে বলটো, কিন্তু বহু দূৰলৈ মাৰি পঠিওৱাত এয়া